কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য, বিহুৰ দিনাই বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৮টাকৈ চাইবাৰ অপৰাধীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শনিফুল ইছলাম, শৰীফুল ইছলাম, মাজিদুল ইছলাম, জাকিৰ হুছেইন, জহিৰুদ্দিন আহমেদ, মকিবুল হুছেইন, মহম্মদ সাগৰ আৰু ৰুহুল আমিৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৃহৎ সাফল্য বিহুৰ দিনাই বৰপেটা আৰক্ষীৰ। সমস্যা জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো। বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য, চাইবাৰ ঘাটি উৎখাত কৰিছে। এতিয়া বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিছে আৰক্ষীৰ ফালৰ পৰা। গ্ৰেপ্তাৰ শাহিনুল ইছলাম, গ্ৰেপ্তাৰ কৰা হৈছে শৰীফুল ইছলাম, মাজিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে জাকিৰ হুছেইন, জহিৰুদ্দিন আহমেদ, মজিবুল হুছেইন, মহম্মদ সাগৰ আৰু ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে বৃহৎ চাইবাৰ অপৰাধীৰ গেঙক উৎখাত কৰিছে। বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব। কল চেণ্টাৰৰ জৰিয়তে চলাই গৈছিল চাইবাৰ পৰা, দীৰ্ঘদিনৰ পৰা চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছিল। বিভিন্ন মোবাইল ফোনৰ পৰা সংঘটিত কৰিছিল চাইবাৰ অপৰাধ। আৰু বৰপেটা ৰোডত বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিছে আৰক্ষীয়ে অভিযান চলাই। কলিকতা ট্ৰেনিং লৈ আহি ঘাটি পাতিছিল বৰপেটা ৰোডত। এটা ঘৰৰ পৰাই বৃহৎ নেটৱৰ্ক তৈয়াৰ কৰিছিল, জাল পাতিছিল, সাধাৰণ লোকক টাৰ্গেট কৰি বাজাজ ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি চলাই আহিছিল অপৰাধ। বিভিন্ন সুদৰ বিনিময়ত লোন দিয়াৰ প্ৰলোভনেৰে চলাইছিল অপৰাধ। আৰু বৰপেটা ৰোডত আৰক্ষীৰ বৃহৎ সাফল্য, দুৰ্ধৰ্ষ অপৰাধীকেইটাৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে ৯টাকৈ মোবাইল ফোন জব্দ কৰা হৈছে আৰু বৃহৎ পৰিমাণৰ তথ্য পাতি উদ্ধাৰ কৰিছে। সংবাদ মেলযোগে ঘোষণা কৰিছে বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে। বৰপেটা ৰোডত বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰা হৈছে বিহুৰ দিনাই। অসম আৰক্ষীৰ বৃহৎ সাফল্য জনাইছো। বৰপেটা ৰোডত বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিছে, গ্ৰেপ্তাৰ কৰিছে ৮টাকৈ চাইবাৰ অপৰাধীক। বৃহৎ গেং এই মুহূৰ্তত আৰক্ষীৰ জালত পৰিছে। দীৰ্ঘদিনৰ পৰা ৰাইজক ঠগি আহিছিল, বহু মানুহক ঠগি লাখ লাখ টকা সংগ্ৰহ কৰিছিল। আৰু বৰ্তমান বৰপেটা ৰোডত আৰক্ষী অভিযান চলাই বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। দৃশ্যাংশ দেখুৱাইছো, বিহুৰ দিনা একশ্যন মোডত নামি পৰিছে অসম আৰক্ষী। বৰপেটা ৰোডত আৰক্ষী জালত পৰিছিল ৮টা চাইবাৰ অপৰাধীৰ গেং। আৰু বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা ৮ চাইবাৰ অপৰাধীক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা এটা কোঠাৰ পৰা চলাইছিল অপৰাধজনিত কাম কাজ আৰু আৰক্ষীয়ে বৰ্তমান জেৰা চলাইছে আটাইকেইগৰাকীয়ে। আৰক্ষী বিষয়া সমীৰণ বৈশ্য, শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান। আৰু বৰ্তমান পোহৰলৈ আহিছে বৃহৎ জাল তৈয়াৰ কৰিছিল মানুহক ঠগন দিয়াৰ বাবে, ঠগ প্ৰবঞ্চনাৰ বাবে বৃহৎ জাল তৈয়াৰ কৰিছিল ৮জনীয়া এই বৃহৎ চাইবাৰ অপৰাধীৰ গেংটোৱে। বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰু গ্ৰেপ্তাৰ কৰা হৈছে শাহিনুল ইছলামক, শৰীফুল ইছলাম, মাজিদুল ইছলাম, জাকিৰ হুছেইন, জহিৰুদ্দিন আহমেদ, হুছেইন, মহম্মদ সাগৰ আৰু ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰিছে। কল চেণ্টাৰৰ জৰিয়তে চলাই গৈছিল চাইবাৰ অপৰাধ, বিভিন্ন মোবাইল ফোনৰ পৰা সংঘটিত কৰিছিল চাইবাৰ অপৰাধ। আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কলিকতাত ট্ৰেনিং লৈছিল আৰু কলিকতাত ট্ৰেনিং লৈ আহি বৰপেটা ৰোডত এটা ঘৰৰ পৰা সকলোবিলাক কণ্ট্ৰল কৰিছিল আৰু বৃহৎ ঘাটি তৈয়াৰ কৰিছিল, বৃহৎ জাল তৈয়াৰ কৰিছিল অপৰাধৰ। সাধাৰণ লোকক টাৰ্গেট কৰি লৈছিল বাজাজ ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি অপৰাধ কাৰ্য সংঘটিত কৰিছিল। নিম্ন সুদৰ বিনিময়ত লোকক ঠগন দিছিল, অপৰাধ কাৰ্য চলাইছিল। দুৰ্ধৰ্ষ অপৰাধীকেইটাৰ পৰা জব্দ কৰা হৈছে ৯টাকৈ মোবাইল, চিম কাৰ্ড, পাছবুক, বিভিন্ন নথি পত্ৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। চাইবাৰ অপৰাধীৰ বৃহৎ গেং আৰক্ষীৰ জালত পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, বৃহৎ গেং বৰপেটা ৰোড আৰক্ষীৰ জালত পৰিছে। ৮টাকৈ বৃহৎ চাইবাৰ অপৰাধীৰ গেঙক জব্দ কৰা হৈছে। ৮জনীয়া বৃহৎ চাইবাৰ অপৰাধীৰ গেঙে চলাইছিল দীৰ্ঘদিনৰ পৰা ৰাইজক ৰাম ঠগন দিছিল, বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল, প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰিছিল। বৰ্তমান তেওঁলোকৰ পৰা বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু ৮টাকৈ মোবাইল ফোন জব্দ কৰিছে, নথিপত্ৰ জব্দ কৰা হৈছে তেওঁলোকৰ পৰা। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান, বৃহৎ সাফল্য বুলি ক'ব লাগিব। এইকৈ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীৰ বৃহৎ সাফল্য, বৰপেটাত আৰক্ষী অভিযান চলাই বৃহৎ চাইবাৰ অপৰাধীৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। বৰপেটা ৰোড আৰক্ষী থানাৰ
বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে সংবাদমেলযোগে জনাইছে যে দীৰ্ঘদিনৰ পৰা এটা ৰুমত তেওঁলোকে এই কাৰ্য চলাই গৈছিল, অপৰাধজনিত কাৰ্য চলাই গৈছিল, বিভিন্ন মোবাইল ফোনৰ পৰা সংযুক্ত কৰিছিল, চাইবাৰ অপৰাধ কলিকতাত ট্ৰেইনিং লৈছিল আৰু ট্ৰেইনিং লৈ আহি বৰপেটা ৰোডত ঘাটি পাতিছিল, সাধাৰণ লোকক তেওঁলোকে টাৰ্গেট কৰি লৈছিল আৰু লাখ লাখ টকা সাধাৰণ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল। ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি অপৰাধ চলাই আহিছিল, নিম্ন সুদৰ বিনিময়ত লোন দিয়াৰ প্ৰলোভন দিছিল। দুৰ্দৰ্শ অপৰাধীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 9টাকৈ মোবাইল ফোন, চিম কাৰ্ড জব্দ কৰিছে, পাছবুক, বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। সংবাদমেলযোগে ঘোষণা কৰিছে বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে। বৰপেটাৰ আৰক্ষীৰ বৃহৎ সাফল্য জনাইছে, বৰপেটা আৰক্ষীৰ জালত পৰিছে 8টাকৈ চাইবাৰ অপৰাধী। দীৰ্ঘদিনৰ পৰা এটা কোঠাৰ ভিতৰৰ পৰা চলাইছিল অপৰাধজনিত কাম কাজ আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে 8জনীয়া যি চাইবাৰ অপৰাধীৰ গেং বৰ্তমান আৰক্ষীৰ জালত পৰিছে। আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটা দলে অভিযান চলাইছিল আৰু অভিযান চলোৱাৰ পিছতেই পৰৱৰ্তী সময়ত আৰক্ষী আটাইকেইগৰাকীকেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চাইবাৰ অপৰাধৰ বৃহৎ জাল তেওঁলোকে পাতিছিল আৰু আৰক্ষীয়ে উৎখাত কৰিছে, বৰপেটা ৰোডত বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰিছে। বিহুৰ দিনাই অসম আৰক্ষীৰ বৃহৎ সাফল্য জনাই আছে বৰপেটাত। আৰক্ষীৰ বৃহৎ সাফল্য, বৰপেটা আৰক্ষী অভিযান চলাই বৰ্তমান উৎখাত কৰিছে বৃহৎ চাইবাৰ অপৰাধীৰ গেং। সহিনুল ইছলাম, শৰীফুল ইছলাম, মজিদুল ইছলাম, সাকিৰ হুছেইন, শহীদুদ্দিন আহমেদ, মকিবুল হুছেইন, ৰুহুল আমিন 8জনীয়া চাইবাৰ অপৰাধী গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব। বিহুৰ দিনাই অসম আৰক্ষীৰ বৃহৎ সাফল্য, কল চেণ্টাৰৰ জৰিয়তে চলাই গৈছিল চাইবাৰ অপৰাধ, বিভিন্ন লোকক লুণ্ঠন কৰিছিল, বিভিন্ন প্ৰলোভনেৰে বৰপেটা ৰোডত চাইবাৰ কৰিবলৈ সক্ষম হৈছে। এটা ৰুমৰ পৰাই চলাই গৈছিল বৃহৎ চাইবাৰ অপৰাধ, বৃহৎ জাল তৈয়াৰ কৰিছিল, বহু মানুহক ঠগন দিছিল আৰু লাখ লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছিল। বৰ্তমান আৰক্ষীৰ জালত পৰিছে 8জনীয়া চাইবাৰ অপৰাধীৰ বৃহৎ গেংটো। আমি দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীৰ বৃহৎ সাফল্য। বৰপেটা ৰোডত বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। 8জনীয়া যি চাইবাৰ ঘাটি, 8জনীয়া চাইবাৰ অপৰাধীৰ দলটোত আছে শহীদুল ইছলাম, শৰীফুল ইছলাম, মাজিদুল ইছলাম, সাকিৰ হুছেইন, শহীদুদ্দিন আহমেদ, মকিবুল হুছেইন, মোহাম্মদ সাগৰ আৰু ৰুহুল আমিন। কল চেণ্টাৰৰ জৰিয়তে চলাই গৈছিল বৃহৎ অপৰাধ, বিভিন্ন মোবাইল ফোনৰ পৰা সংগ্ৰহ কৰিছিল ধনৰ। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8জনীয়া এই অপৰাধীৰ গেংটো। লাখ লাখ টকা হৰাপ কৰিছিল, কৰ্মচাৰী বুলি নিজকে পৰিচয় দিছিল আৰু অপৰাধজনিত কাম কাজ চলাই গৈছিল। এটা ৰুমৰ পৰা এইবিলাক কাৰ্য সংঘটিত কৰিছিল, নিম্ন সুদৰ বিনিময়ত লোন দিয়াৰ প্ৰলোভন দিছিল ৰাইজক আৰু তাৰ পিছতে তেওঁলোকক দুৰ্দৰ্শ অপৰাধীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 9টাকৈ মোবাইল ফোন, চিম কাৰ্ড, পাছবুক, বিভিন্ন নথিপত্ৰ জব্দ কৰিছে। তেওঁলোকে লোন দিম বুলি সাধাৰণ লোকক টাৰ্গেট কৰিছিল, তাৰ পিছতে হেল্থ ইঞ্চুৰেঞ্চ কৰিবৰ বাবে তেওঁলোকৰ পৰা পইচাও লৈছিল। বিভিন্ন সাধাৰণ লোকৰ পৰা প্ৰলোভন দি হেল্থৰ ইঞ্চুৰেঞ্চৰ বাবেও পইচা লৈছিলে আৰু কম সুদত তেওঁলোকে ধন দিম বুলিও প্ৰলোভন দিছিল। বিভিন্ন পন্থা অৱলম্বন কৰিছিল, ৰাইজক সাধাৰণ লোকক ঠগাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিছিল। দীৰ্ঘদিনৰ পৰা ঘাটি পাতি আছিল আৰু তেওঁলোকে ট্ৰেইনিং লৈ আহিছিল, কলিকতাত ট্ৰেইনিং লৈ আহি ঘাটি পাতিছিল বৰপেটা ৰোডত। আৰু বৰ্তমান বৰপেটা ৰোড আৰক্ষীয়ে চাইবাৰ ঘাটি, বৃহৎ চাইবাৰ ঘাটিক উৎখাত কৰিবলৈ সক্ষম হৈছে। বিহুৰ দিনাই বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সাফল্য, অসম আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিছে বৰপেটা ৰোড আৰক্ষীয়ে আৰু বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব। বিহুৰ দিনাই বৃহৎ চাইবাৰ গেঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰপেটা ৰোডত বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিছে 8জনীয়া বৃহৎ গেঙক গ্ৰেপ্তাৰ কৰা হৈছে। কলিকতাত ট্ৰেইনিং লৈ অপৰাধ কাৰ্য চলাই সংঘটিত কৰিছিল। বৰপেটা ৰোডত এটা ৰুমৰ পৰাই চলাই গৈছিল অপৰাধজনিত কাম। ৰুমৰ পৰাই তেওঁলোকে জাল পাতিছিল, সাধাৰণ লোকক কেনেকৈ ঠগিব পাৰি, সাঁচতীয়া ধন, যদি আপোনাৰ হাতত সাঁচতীয়া ধন আছে, সাঁচতীয়া ধনক কেনেদৰে উলিয়াই লৈ যাব পাৰি, তেওঁলোকে তেনেধৰণৰ প্ৰলোভনেৰে উলিয়াই লৈ যাব পাৰি তাৰ ৰচনা কৰিছিল, জাল ৰচনা কৰিছিল। সাধাৰণ লোকক ঠগন দি আহিছিল, ৰাম ঠগন দি আহিছিল, লাখ লাখ টকা হৰাপ কৰাৰ জাল পাতি আহিছিল আৰু অৱশেষত তেওঁলোকৰ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য। ভালেকেইটা মোবাইল ফোন, 8টাকৈ মোবাইল, 8-9টাকৈ মোবাইল ফোন
জব্দ কৰিবলৈ সক্ষম হৈছে। নথিপত্ৰ জব্দ কৰিছে, গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা হৈছে। জনাই আছে এটা ৰুমৰ পৰা কল চেণ্টাৰ বুলি চিনাকি দিছিল, তাৰপিছতে কম সুদত লোন দিম বুলি মানুহক তেওঁলোকে প্ৰলোভন দিছিল, তাৰপিছতে হেল্থ ইঞ্চুৰেঞ্চ কৰাই দিম বুলি কৈছিলে, মানুহৰ পৰা ধন সংগ্ৰহ কৰিছিল, বিভিন্ন পন্থা অৱলম্বন কৰিছিল। কেনেদৰে সহজ লোকক ঠগিব পাৰি, কেনেদৰে সাঁচতীয়া পইচা আপোনাৰ যি কষ্ট উপাৰ্জন কৰা, মানুহৰ কষ্টৰ উপাৰ্জন কৰা যি ধন, সেই ধন বেংকত জমা ৰাখে, সেই জমা ৰখা ধন কেনেদৰে কৌশলেৰে, কেনেদৰে জাল পাতি মানুহক ঠগন দি কেনেদৰে লৈ যাব পাৰি, কেনেদৰে সৰলতি কৰিব পাৰি, কেনেদৰে প্ৰবঞ্চনা কৰিব পাৰি, তাৰ জাল ৰচনা কৰিছিল। ৰুমটোৰ পৰাই বৰপেটা ৰোডৰ ৰুমটোৰ পৰাই সুকৌশল ৰচনা কৰিছিল আৰু অৱশেষত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 8জনীয়া বৃহৎ দলটোক আৰু বৃহৎ চাইবাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। বিহুৰ দিনাই অসম আৰক্ষীৰ বৃহৎ সাফল্য। को इन्फॉर्मेशन मिला था कि बरपेटा रोड में एक साइबर क्राइम की एक्टिविटीज़ चल रही है और हम लोग काफ़ी समय से इस पे नज़र रखे हुए थे। तो आज इन्फॉर्मेशन मिलने पे एक हमारी टीम ओसी बरपेटा रोड एंड एडिशनल एसपी क्राइम श्री समीरन बैशे के अंडर नेतृत्व में टीम ने जाके विज़िट किया। तो हमें एक कॉल सेंटर पता चला जहाँ पे 8 लोग मिलके साइबर क्राइम की एक्टिविटीज़ कर रहे थे। ये जो 8 लोग हैं इनके नाम हैं शाहीनुर इस्लाम, शरीफुल इस्लाम, माजिदुल इस्लाम, शकील हुसैन, सहीरुद्दीन अहमद, मुकीबुर हुसैन, मोहम्मद साहब और राहुल अमीन। ये सारे 8 लोग बरपेटा रोड के ही रहने वाले हैं। जब इनका हमने रूम का तलाशी लिया, जो कॉल सेंटर, इन्होंने एक कॉल सेंटर बनाया हुआ था जहाँ पे ये लोग अलग अलग मोबाइल फ़ोन्स के थ्रू साइबर क्राइम की एक्टिविटीज़ में इन्वॉल्व थे। इन सब के पोजीशन से आज हमको 2 नोटबुक्स मिले जिसमें इन्होंने जिन जिन विक्टिम से पैसा लिया था उन सब के डिटेल्स थे। उसके अलावा जिसमें बैंक अकाउंट डिटेल्स भी थे और 9 मोबाइल फ़ोन, 7 कीपैड फ़ोन्स, 12,000 कैश, 5 सिम कार्ड, 6 डेबिट कार्ड और बैंक अकाउंट रिलेटेड डॉक्यूमेंट्स मिले हैं। सब इन सारे आइटम्स को हमने सीज़ किया है। अब इंटरेस्टिंगली इसमें इनका साइबर क्राइम करने का तरीका कैसा था, ये लोग कस्टमर्स को फ़ोन करके बैंक ऑफिशियल्स और इंश्योरेंस कंपनी के एजेंट्स की तरह बात करते थे और बजाज फाइनेंस के एम्प्लॉयज़ की तरह बात करते थे और इनको कम रेट्स में इंश्योरेंस और लोन ऑफ़र किया जाता था। जब कोई कस्टमर इनके ट्रैप में फंस जाता था और अपने बैंक डिटेल्स दे देता था तो साथ में ये उनको लोन देने के एक्सचेंज में एक हेल्थ इंश्योरेंस ऑफ़र करते थे जो कि काफ़ी मिनिमम कॉस्ट पे रहता था। और जैसे ही वो अमाउंट ट्रांसफ़र हो जाता था इमिडिएटली ये लोग उसको अमाउंट को कट ऑफ करके नंबर को ब्लॉक करके पूरा सब कॉन्टैक्ट डिलीट कर देते थे। ये वाली जो प्रोसेस है जो इनका साइबर क्राइम है ये काफ़ी महीनों से चल रहा था और जो अभी हमको इन्फॉर्मेशन प्रिलिमिनरी बेसिस पे मिला है, ये लोग कोलकाता से ये लोग इस टाइप का ट्रेनिंग लेके आए हैं और वहाँ से आके यहाँ पे ये लोग इस टाइप की एक्टिविटीज़ में इन्वॉल्व हैं। अभी इन्वेस्टिगेशन चल रहा है और जो लोग इस साइबर फ्रॉड के गैंग में, जो साइबर कॉल सेंटर के गैंग में जो इन्वॉल्व हो गए उनको हम लोग ढूंढेंगे एंड एज पर लॉ एक्शन लेंगे। एंड अगर इस केस में कुछ बाहर के स्टेट का भी कुछ इन्वॉल्वमेंट होता है, बाहर के स्टेट के भी लोगों का कुछ इन्फॉर्मेशन हमें मिलता है तो हम एज पर लॉ उसमें एक्शन। सर अवेयरनेस के लिए लोगों को कैसा फ़ोन अगर आते हैं तो क्या करना पड़ेगा? सबसे पहली बात मैंने इनसे पूछा कि आपको इसमें सक्सेसफुल कैसे मिलता था, तो कहते थे हम दिन भर लोगों को फ़ोन करते थे और डेली 5 से 6 लोग इनोसेंट लोग अपना इस जाल में फंस जाते थे और अपना अकाउंट डिटेल्स और पैसा ट्रांसफ़र कर देते थे। तो आप लोगों के संवादिक बंधुओं के माध्यम से मेरा राइट से यही अपील है कि अगर आपको किसी भी टाइप का फाइनेंस का या लोन का ज़रूरत है प्लीज़ अपने बैंक ब्रांचेस में जाके ही जैसे इस टाइप की चीज़ों में लोन के लिए अप्लाई करें। फ़ोन पे मिलने वाला किसी भी टाइप का कम रेट का लोन या ऐसा कोई भी हेल्थ इंश्योरेंस, ये सब फ्रॉड एक्टिविटीज़ है। इन सब का टारगेट आपका कीमती मेहनत से कमाया हुआ पैसा है और ये सब लोग आपका फ्रॉड करने के लिए इंतज़ार कर रहे हैं। सर इन लोगों के पीछे कोई बड़ा गैंग होने का चांसेस है? देखिए हम अभी इन्वेस्टिगेशन कर रहे हैं चूँकि आज ही हमने इसमें आफ्टरनून में ही हमें इन लोगों को हमने अरेस्ट किया है तो इन्वेस्टिगेशन चल रहा है। अगर कुछ और डिटेल्स मिलेंगे तो हम एज पर लॉ देखा जा रहा है कि जो आज़ाद नगर में यहाँ जिस कमरे से ये कॉल सेंटर चलाया जा रहा था वो पिछले 3 महीने से ही इस्तेमाल किया जा रहा था। तो
मैं वही सबसे यही रिक्वेस्ट करना चाहूँगा कि किसी को भी कमरा देने से पहले एक बार उनका कैरेक्टर वेरिफिकेशन करवाना बहुत ज़रूरी है, डॉक्यूमेंट्स लेना बहुत ज़रूरी है। और अगर कहीं भी सस्पिशियस एक्टिविटीज़ आपको या किसी को भी पब्लिक को पता चले, चाहे किसी भी बरपेटा रोड का हो या किसी भी डिस्ट्रिक्ट का किसी भी भाग का, इमीडिएटली आप पुलिस को सूचना दीजिए। पब्लिक की तरफ से हमको इन्फॉर्मेशन मिलेगी तो हम उसमें एक्शन लेंगे। आज भी जो हमें सक्सेस मिला है इसमें पब्लिक से ही हमें इन्फॉर्मेशन था। जब पब्लिक ने हमें इन्फॉर्म किया कि यहाँ पे कुछ डाउटफुल एक्टिविटीज़ चल रहा है तो हमने उसमें एक्शन लिया। बाकी जैसे मैंने बोला कि अगर कोई किसी को कमरे आप किराए पे देना चाह रहा है तो
নমস্কাৰ টাইম এটালৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ বিহুৰ আনন্দৰ মাজতে মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা পথৰ ওপৰত